অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি দেওবাৰ আৰু অঘোৰ চতুৰ্দশী তিথি। আমাৰ অগ্নিনাভ শিৱ মন্দিৰৰ আটাইতকৈ ডাঙৰ পূজাভাগ হৈছে অঘোৰ চতুৰ্দশী তিথি। আমাৰ শিৱৰাত্ৰিও কৰা হয়। তথাপি অঘোৰ চতুৰ্দশীৰ এই পূজাভাগ আমাৰ 4জন পূজাৰী মিলি কৰা হয়। এই পূজা ভাগত আমি 1008খিলা বেলপাত অৰ্পণ কৰা হয় বা কেতিয়াবা তাতকৈ অধিক বেলপাত অৰ্পণ কৰি আমি বাবাক পূজা দিওঁ। 1008 বাৰ আহুতি দিয়া হয়। লগতে হোম যজ্ঞৰ আহুতি দিয়া হয় আৰু এভাগ কুমাৰী পূজা কৰা হয়। 2021 চনত মনতে ভাবিছিলো যে সন্তান প্ৰাপ্তিৰ উদ্দেশ্যে এক বিশেষ পূজা কৰা যাওক। তেতিয়া আছিলে 2021 চন। আমাৰ মন্দিৰৰ মুখ্য পূজাৰী প্ৰকাশ বৰঠাকুৰে মোক তেতিয়া জনাইছিল যে বৌ আমি এভাগ পূজা কৰিব পাৰো অঘোৰ চতুৰ্দশী। আৰু তেতিয়া মই পূজা কৰি খুবেই ভাল পাওঁ আৰু তেতিয়া মই কৈছিলো যে খুব ভাল হ'ব। লগতে আমি এভাগ কুমাৰী পূজা পাতো আৰু তাতে মা শব্দটো লিখি পেলাই আমি মা পূজা কৰিম। লগতে সেই মা শব্দৰ যে বহুত এক ডাঙৰ অৰ্থ, সেই অৰ্থটোৰ বাবে আমি মা শব্দটো পূজা কৰিম। আৰু যিসকল নিঃসন্তান আছে সেই নিঃসন্তান সকলৰ যাতে সন্তান প্ৰাপ্তি হয় আৰু সেই মা শব্দটোত পূজা কৰি আমি কুমাৰী পূজা কৰিম। আৰু এই পূজা ভাগ আমি 3 বছৰৰ কাৰণে কৰিম। কিন্তু এই পূজা ভাগত আমি সফলতা পালো। বহুত ভক্তৰে সন্তান প্ৰাপ্তি হ'ল বা অন্যান্য কৰ্মত তেওঁলোক সফল হ'ল। এই কুমাৰী পূজা ভাগত যে কেৱল সন্তান প্ৰাপ্তিয়ে সেয়াও নহয়। এই কুমাৰী পূজা ভাগত সকলো উদ্দেশ্যলৈ আপোনালোকে সেৱা জনাব পাৰে। কিন্তু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত এই কুমাৰী পূজা ভাগ খুব গুৰুত্বপূৰ্ণ। সেইবাবেই এই কুমাৰী পূজা ভাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে। আৰু আমাৰ 3 বছৰ হৈ গ'ল কুমাৰী পূজা কৰা। কিন্তু আমি ভক্তই খুব ভাল পালে বা ভক্তই বিচাৰিছে বাবে আমি আজি 4ৰ্থবাৰ কুমাৰী পূজা কৰিবলৈ আৰু অঘোৰ চতুৰ্দশী কৰিবলৈ আমি আগবাঢ়িছো। ভগৱানে যদি বিচাৰে এই পূজা ভাগ যদি তেওঁ ল'ব বিচাৰে আমি যেতিয়ালৈকে পাৰো তেতিয়ালৈকে আমি পূজা ভাগ কৰি যাম। আজি সেই অঘোৰ চতুৰ্দশী পূজা ভাগৰ তিথি পৰিছে আৰু আমাৰ মন্দিৰত এই অঘোৰ চতুৰ্দশী পূজা ভাগ আজি পাতিব লোৱা হৈছে। সমূহ ভক্তবৃন্দৰ মনোবাঞ্ছা সিদ্ধি হওক তাৰে কামনা কৰা হৈছে। 1008খিলা বেলপাত অৰ্পণ কৰা হ'ব আৰু হয়তো তাতকে অধিক বেলপাতো আমাৰ আজি বাবাক অৰ্পণ কৰা হ'ব। এতিয়ালৈকে আমি সংকল্প লোৱা নাই যে 1008খিলাই বুলি। কিন্তু আমি চেষ্টা কৰিম 1008তকে যদি পাৰি আমি সিমান কৰিম। বাবাই আচলতে যিমান বিচাৰিব আমি সিমানে তেওঁক দিব পাৰিম। লগতে কুমাৰী পূজা ভাগ কৰা হ'ব আৰু ওম আৰু মা আমি খুব ধুনীয়াকে দুডাল ষ্টেণ্ড বনাই তাতে 108 গছ চাকি ধৰাকৈ আমি যোগাৰ কৰি ৰাখিছো। তাতে আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ব। যিসকল সন্তান প্ৰাপ্তিৰ বাবে ইয়াতে আহি উপস্থিত হৈছে সেই উপস্থিত হোৱা ভক্তসকলৰ প্ৰথমে সেই মা শব্দত এগজিকৈ বন্তি প্ৰজ্বলন কৰিব দিয়া হ'ব। প্ৰথম ইয়াতে উপস্থিত থকা সকলক সেই সুযোগ দিয়া হ'ব। তাৰ পিছত যদি কেনেবাকে সেই 108 গজত কেনেবাকৈ কোনোবা থাকি যায়, মানে যদি চাকি থাকি যায় তেতিয়া আন কাৰবাৰ হৈ আপোনালোকে তেওঁলোকৰ নামত সেই
বন্তি দিব পাৰিব আৰু বাকী অন্যান্য ক্ষেত্ৰত অন্যান্য উদ্দেশ্যেৰে সেই ওম ভাগত আপোনালোকে বন্তি প্ৰজ্বলন কৰিব পাৰিব আৰু আমাৰ সেই ওম আৰু মা এই শব্দ দুটাতে আমাৰ পূজা দিয়া হ'ব। এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰা সেৱা ল'ব পাৰিব। ধন্যবাদ।
Etwa sidang sebarang selama saya ketemu bisa
जगतापतिकरो वन्दे पार्वती परमेश्वरो पार्वती परमेश्वरो हे प्रभु अपना आरम्भनिके আপনার শরণ অমুক ভক্তবান রাইডার হই এগোছি বিজ্ঞাপনে আর লগতে একাধিক প্রার্থনা নিবেদন করা হয়েছে এই দুই ভাগ আপনি গ্রহণ করক আর গ্রহণ করে আপনি এই ভক্তসকললৈ আশীষ প্ৰদান কৰক এই আশীষৰ দ্বাৰাই ভক্তসকলে ইমান কষ্টৰে আপোনাৰ চৰণলৈ যি মনৰ শক্তি ভগৱানলৈ আহিছে এই সমগ্ৰ ভক্তি জীৱ সৰ্বতো প্ৰকাৰ মংগলময় কৰক বিশেষকৈ শান্তিৰ অপেক্ষা কৰক যি স্থানত আছে সেই স্থানলৈ নিৰ্মাণ কৰি ভগৱন্তৰ ধ্যান চৰণ দিবলৈ শৰীৰক ভক্তি দিয়ক আৰু আমাৰ মন্দিৰৰ সমস্ত সদস্যবৃন্দৰ প্ৰতি আশীষ কৰক এই আশীষৰ দ্বাৰাই প্ৰভুৰ দোকানীশ্বৰক কৰ্ম কৰোঁতে যদি কোনোবা শুনিত হৈ গৈছে সেই দুখৰ পৰা খণ্ডন কৰি আপোনাৰ দোকানীশ্বৰক দিবলৈ শৰীৰ ভক্তি হৃদয় ভক্তি দি সৰ্বতো প্ৰকাৰ মংগলময় কৃপা প্ৰাপ্ত হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ সকলে উত্তৰি দিব সন্তান প্ৰাপ্তি আশাৰে আহিছে তেখেতসকলক এয়া নৈবেদ্য বাবাৰ চৰণত নিবেদন কৰা হ'ব অনুসভাকৰণে নৈবেদ্যায় নমস্কৰণে লোপাকৰণে নৈবেদ্যায় তদক্ষিণ চৈতন্যকৰণে নৈবেদ্যায় নমঃ তদক্ষিণ চৈতন্যকৰণে নৈবেদ্যাম ওম 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 নমঃ নমঃ নরপতিশ্বরম তৎমধ্যতে সুতর্যা মাত্রমাসে সিংহলা ভাস্বরে এই ভাস্বরে भास्वरे विषय बच्चे अभ्र चतुर्दशं तेजो ओ नाना स्कुतानां तेषां लोकानां सन्तानप्राप्त स्थाने बाधा वक्ति तेषां लोकानां सन्तानप्राप्त काङ्कानां इदं स्वरस्य श्रीतत्त्वपूर्णं इदं ओम अग्निनाथ ओम मुक्तौ ओम अग्रदेवता शरणं समर्पयामि ओम शोभाकरणं नैवेद्यं ओम अघोरादेवताय नमः ओम अक्षाय सुरेशाय स्वाहा बिल्ला पत्रं ओम नमः शिवाय एता बिल्ला पत्रं ओम नमः शिवाय एता बिल्ला पत्रं ओम नमः शिवाय एतद् 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 নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ পুনৰবাৰ স্বাগতম আমাৰ লাইভটো কাট খাই গ'ল পুনৰবাৰ লাইভ ষ্টাৰ্ট কৰা হৈছে লগতে আপোনালোক সকলোকে এই পৰিৱেশটো দেখুওৱা হৈছে ইয়াতে ওম আছে ওমত 108 গছ চাকি প্ৰজ্বলন কৰা হৈছে আৰু এফালে মা লিখা আছে মা শব্দত 108 গছ চাকি প্ৰজ্বলন কৰা হ'ব ओम पद्मपाणिगतं देवं दिशापद्मासनं शुद्धस्वातिकसंकासं भागवत ओम अघोरादेवताय यागस्साय 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 हतिस्साय हतिस्साय हसन्निधि हसन्निधि भव ओम अघोराय नमः रश्मि বাইদেউ ओम अघोराय नमः ओम अघोराय नमः
Rosmi Baidu, Pichini di boy. Kat nidi boy, kena ni. Sabar. Itu boy dia. মধুপাৰ্কং বস্ত্ৰম হা বস্ত্ৰ পিন্ধাই দিলো বিচিত্ৰ বস্ত্ৰী গুণমা নানাবিধ বিচিত্ৰ বস্ত্ৰাণি লিঙ্গম জৈনম আসমীয়ম লিঙ্গম কোমজ্জৈন লিঙ্গম কোমজ্জৈন